টিৰাপ ট্ৰাইবেল বেল্টত অসমৰ অতিকৈ আগবঢ়া আৰু জনবহুল 8টাকৈ জনগোষ্ঠী আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, চাহ বাগানীয়া আৰু আদিবাসী জনগোষ্ঠী টিৰাপ ট্ৰাইবেল বেল্টৰ মানে ব্লকত সুৰক্ষিত শ্ৰেণী হিচাপে মৰ্যাদা দি পেলাই এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনাটো আমি সদৌকণ ট্ৰাইবেল সংঘৰ লগতে চিচিটোৱা আৰু অসমৰ জনজাতি ৰাইজে তীব্ৰভাৱে বিৰোধিতা কৰিছে আৰু ইয়াক আমি ধিক্ষাৰ দিছোঁ আৰু এইটো আমি অনুভৱ কৰিছোঁ যে এইটো মানে জনজাতিসকলক অপমান কৰিছে, জনজাতিসকলৰ অধিকাৰ খৰ্ব কৰিছে। এখন আইন আছে আছাম লেণ্ড এণ্ড ৰেগুলেশ্যন, তাত 10 চেপ্টাৰত 10ম অধ্যায়ৰ অধীনত আমাৰ ট্ৰাইবেল ব্লকবিলাকক গঠন কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্যটো হ'ল জনজাতিসকলক ভূমি অধিকাৰ সুৰক্ষা কৰা। এই সুৰক্ষাৰ আইন থকাৰ পিছতো আমি বাৰম্বাৰ যোৱা 31 জুলাই তাৰিখে যেতিয়া কেবিনেটত এই বস্তুটো উত্থাপন হৈছিলে, এই কেবিনেটৰ উত্থাপন কৰা সময়ৰ পৰা আজি তাৰিখলৈকে আমি কণ্টিনিউৱাছলি মানে বিৰোধিতা কৰি আছোঁ যাতে এইটো হ'ব নালাগে, আমাৰ নহ'লে জনজাতিসকলে নিশ্চিত হৈ যাব, ধ্বংস হৈ যাব। গতিকে ভূমি অধিকাৰ যাতে খৰ্ব নহয়, অধিকাৰ যাতে খৰ্ব নহয়, তাৰ কাৰণে অসম চৰকাৰক বিবেচনা কৰিবৰ কাৰণে আমি কেইবালানিও আন্দোলন মানে কৰিছোঁ। আপোনালোকে জানে এই আন্দোলন আমি কৰিছোঁ, চৰকাৰক অনুৰোধ কৰিছিলোঁ এই আইনটো মানে কৰিব নালাগে আৰু এই অধিসূচনা কৰিব নালাগে। আৰু ঠিক তেনেকৈ টিৰাপত যেতিয়া স্থানীয় ৰাইজে ভুক্তভোগী যিসকল ৰাইজ আছে সেই ৰাইজে তাত তীব্ৰতৰভাৱে আন্দোলন কৰিছিলে। এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে দিছপুৰলৈকেও এখেতলোকক মাতিছিলে আৰু চিচিটোৱা আমাৰ ট্ৰাইবেল সংঘৰ বিষয়ববীয়াসকলকো দিছপুৰত আহি বহাইছিলে আৰু আলোচনা কৰিছিল যে এই অধিসূচনা পাছ কৰাৰ আগে আগে আমাৰ লগত চিচিটোৱাৰ মেম্বাৰ অৰ্গেনাইজেশ্যনৰ জনজাতীয় সংগঠনবিলাকৰ লগত সুবিধা অসুবিধাটো আলোচনা মৰ্মেহে যিকোনো সিদ্ধান্ত লোৱা হ'ব বুলি পেলাই এটা প্ৰতিশ্ৰুতি দিছিলে। সেই প্ৰতিশ্ৰুতি ফলস্বৰূপে আমি যোৱা 18 তাৰিখে জনজাতি জাতীয় অভিৱৰ্তন চলি থকা সময়তে এই অধিসূচনাখন আপোনালোকে দেখিছে, এই অধিসূচনাখন জাৰি কৰিছে। গতিকে কিমান নিকৃষ্টভাৱে, কিমান আক্ৰোশভাৱে, অন্যায়ভাৱে আমাক মানে জনজাতিসকলক নিষেধ কৰাৰ কাৰণে ষড়যন্ত্ৰ হৈছে আৰু যাৰ ফলত এই অধিৱেশনখন একেলগে মানে কোনো ধৰণৰ মানে আলোচনা নকৰাকৈ, কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ একপক্ষীয়ভাৱে বলপূৰ্বকভাৱে আক্ৰোশমূলকভাৱে যে জনজাতিসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনাৰ জৰিয়তে ক'ব লাগিব আমি, তাৰ জৰিয়তে মানে এই আইনখন একেলগে পাছ কৰিছে। যাৰ কাৰণে আমি জনজাতিসকলক শংকিত হৈছোঁ। অকল তাতে বুলি নহয়, আমি এইখন আইন হোৱাৰ লগে লগে বিভিন্ন ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো একেলগে সোমাই যাব। গতিকে আমাৰ এটা ট্ৰাইবেলৰ ষ্টেটাছটো বেল্ট এণ্ড ব্লকৰ যিটো আইন যিটো আছে অসম লেণ্ড মানে ৰাজহ আইনৰ 10ম অধ্যায়ৰ যিখিনি ধাৰা আছে, অধিনিয়ম আছে, এই অধিনিয়মটো অসম চৰকাৰে নিজে ভাইলেট কৰিছে। এই আইনখন অসম চৰকাৰৰে সৃষ্টি কৰা আইন। গতিকে এই আইনখন অসম চৰকাৰে মানে ভংগ কৰিছে। এই ভংগ কৰাৰ কাৰণে আমি আইনগতভাৱেও যুঁজ কৰিবৰ কাৰণে সাজু হৈছোঁ। গতিকে এই আইনখন ভংগ কৰি জনজাতিসকলক কোনফালে লৈ যাব বিচাৰিছে, আমি মন্ত্ৰী MLA-বিলাকক সুধিব বিচাৰিছোঁ। অসম চৰকাৰৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি সুধিব বিচাৰিছোঁ, আপুনি কোন সমাজক ৰিপ্ৰেজেণ্টেটিভ কৰি পেলাই মানে মুখ্যমন্ত্ৰী হৈছে? জনজাতি BTR বড়োসকলে লৈ যায়, ডিমা হাছাও যদি কাৰ্বিসকলে লৈ যায়, আপুনি কোনখনৰ মুখ্যমন্ত্ৰী হ'ব? গতিকে আপুনি যিটো মানে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে সম অধিকাৰ, সম উন্নয়ন, যিটো মানে হেৰি দি পেলাই বেটি মাটি ৰক্ষা কৰা যিটো শ্লোগান দি পেলাই জনজাতিসকলক মানে ছাপৰ্ট লৈ পেলাই চৰকাৰ গঠন কৰিছে, মুখ্যমন্ত্ৰী হৈছে। কিন্তু এতিয়া আমি বাৰম্বাৰ মানে আমাক প্ৰতিশ্ৰুতি দিছিলে যে জনজাতিসকলক কোনো ধৰণৰ আঘাত নিদিওঁ, কোনো ধৰণৰ মনত আঘাত পোহাকৈ আমি কাম নকৰোঁ। এনেকুৱা ধৰণৰ মন্তব্য দিয়াৰ পিছতো আজিৰ তাৰিখত এনেকুৱা ধৰণৰ কাৰুকাৰ্য আমি লাষ্ট পৰ্যায়ত আমি আমাৰ বিৰুদ্ধে কাম কৰা আমি দৃষ্টিগোচৰ হৈছোঁ। গতিকে আমি এই মুখ্যমন্ত্ৰীজনকো অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ কাম নকৰে আৰু এই আইনখন বিবেচনা কৰি পুনৰ বিবেচনা কৰি পেলাই বাতিল কৰা, অতি সোনকালে বাতিল কৰাৰ এটা পৰিকল্পনা হাতত মানে কাৰ্যসূচী ল'ব লাগে। অন্যথাই আমি অসম চৰকাৰৰ এগেইনষ্টত বিভিন্ন ধৰণৰ কাৰ্যসূচী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ এটা
পৰিকল্পনা আছে আমাৰ ৰাজপথত যাব আমি নাগৰিক সভাৰ জৰিয়তে আগন্তুক নিৰ্বাচনৰ সময়তো আমি একেলোকৰ বিপক্ষে হয়তো যোৱাৰ মানে এটা যাতে ৰাস্তা পথ দেখুৱাই নিদিয়ে তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ।